নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ ভাৰত বন্ধ ঘোষণা। 21 আগষ্টত অৰ্থাৎ আজি পুনৰ ভাৰত বন্ধ ঘোষণা কৰা হৈছে। আজি কোনে আৰু কিয় এই ভাৰত বন্ধ ঘোষণা কৰিছে চাওঁ আহক। ST আৰু SC সংৰক্ষণ প্ৰক্ৰিয়াত উপশাখা অৰ্থাৎ সাব কেটেগৰী সৃষ্টিৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক লৈ এইবাৰ জাঙুৰ খাই উঠিছে সংৰক্ষণ বচাও সংগ্ৰাম সমিতি। এই সমিতিখনে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি 21 আগষ্ট 2024ত ভাৰত বন্ধৰ আহ্বান কৰিছে আৰু এই ভাৰত বন্ধলৈ বহুকেইটা বিৰোধী ৰাজনৈতিক দলৰ লগতে দলিত সংগঠনসমূহেও সমৰ্থন জনাইছে। উল্লেখ কৰা প্ৰয়োজন যে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক ST আৰু SC সংৰক্ষণ প্ৰক্ৰিয়াত উপশাখা অৰ্থাৎ সাব কেটেগৰী সৃষ্টিৰ বাবে অনুমতি প্ৰদান কৰিছে। এই ৰায়দানৰ পাছতে দেশৰ প্ৰায়কেইটা বিৰোধী দলৰ লগতে বহু দলিত সমাজে তীব্ৰ বিৰোধিতা কৰিছিল আৰু প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল। তেওঁলোকৰ দাবী যে শেহতীয়াকৈ ন্যায়ালয়ে প্ৰদান কৰা এই নিৰ্দেশনা উঠাই ল'ব লাগে। প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা সংগঠনসমূহে স্পষ্ট কৰি দিছে যে ভাৰত বন্ধৰ সময়ছোৱাত জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো সেৱা বন্ধ থাকিব। পৰৱৰ্তী খবৰ, 30টাকৈ জাতীয় সংগঠনৰ প্ৰতিবাদত সেও মানি অৱশেষত শিৱসাগৰত হাতত শৰাই লৈ ৰাজহুৱাভাৱে খিলঞ্জীয়াৰ সন্মুখত ক্ষমা খুজিলে শিৱসাগৰৰ মাৰোৱাৰী সমাজে। নিজৰ ভুল স্বীকাৰ কৰি আঁঠুলৈ নতশিৰ হ'ল বণিক গোষ্ঠী। অৱশেষত ক্ষমা বিচাৰিলে শিৱসাগৰৰ বণিক গোষ্ঠীয়ে। নিজৰ ভুলৰ বাবে খিলঞ্জীয়া লোকৰ সন্মুখত আঁঠুলৈ ক্ষমা প্ৰাৰ্থনা মাৰোৱাৰী সমাজত। মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত গামোচা শৰাই লৈ ক্ষমা প্ৰাৰ্থনা মাৰোৱাৰী সমাজৰ। আৰু নিৰ্যাতিতা যুৱতী খেলুৱৈগৰাকীলৈ 2 লাখ টকাৰ এককালীন সাহায্য ঘোষণা। শিৱসাগৰৰ মাৰোৱাৰী সমাজে প্ৰদান কৰিব এই সাহায্য। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ ল'ব কাল ৰূপ। অহা 24 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অসমৰ কোন কোন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। 24 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। অসমৰ লগতে উত্তৰ পূবতো হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট। 21 আগষ্টত অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। মুখলধাৰ বৰষুণৰ লগতে হ'ব ধুমুহা বজ্ৰপাত এই সময়ছোৱাত। আৰু অসমৰ লগতে মেঘালয় আৰু ত্ৰিপুৰাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অসমৰ কোন কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট চাওঁ আহক। তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট, বিশ্বনাথ, গোলাঘাট, পূব কাৰ্বি আংলং, তেজপুৰ, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, মৰিগাঁও, ওদালগুৰি, দৰং, কামৰূপ মহানগৰ, বাক্সা, নলবাৰী, কামৰূপ গ্ৰাম্য, বৰপেটা, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ চালমাৰাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই জিলাকেইখনত অহা 24 আগষ্ট পৰ্যন্ত হ'ব মুখলধাৰ বৰষুণ আৰু এই জিলাকেইখনৰ উপৰিও অসমৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যসভাৰ 2খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ আৰু এই দুয়োগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো প্ৰায় নিশ্চিত। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত আহি আছে অৰুণোদয় 3.0। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।
ৰাজ্যত আহি আছে অৰুণোদয় 3.0 আৰু ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰা হ'ব এইসকল মহিলাক। যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে সেই মহিলাসকলক অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় 3.0ত। উল্লেখযোগ্য যে বৰ্তমান ৰাজ্যৰ 25 লাখ মহিলাক দি থকা হৈছে অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনি সন্দৰ্ভত সামাজিক মাধ্যমত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 22 আগষ্টৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন। এইবাৰ 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ এই অধিৱেশন আৰু অসম বিধানসভাৰ এই অধিৱেশনক লৈ সাজু হৈছে শাসক বিৰোধী। পৰৱৰ্তী খবৰ, বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা গৌৰৱ চমানীৰ বিৰুদ্ধে এইবাৰ গোচৰ ৰুজু কৰা হৈছে। সৌদ অসম একত্ৰিত যুৱ পৰিষদে দাখিল কৰিলে এজাহাৰ। দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে এই সংগঠনটোৱে। দেহৰক্ষীৰ আশাতে শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ অভিযোগ গৌৰৱ চমানীৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, সংখ্যালঘুৰ ন্যায় আৰু নিৰাপত্তাৰ দাবীত এইবাৰ গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। অসমত সংখ্যালঘুক সুৰক্ষিত কৰিবই লাগিব বুলি দাবী আমছুৰ আৰু অসম চৰকাৰে উচ্ছেদ কৰা 3500 সংখ্যালঘু শিক্ষাৰ্থীক ডাক্তৰ ইঞ্জিনিয়াৰ বনাওক। মুখ্যমন্ত্ৰীক এই দাবী আমছুৰ। সংখ্যালঘুৰ ন্যায় আৰু নিৰাপত্তাৰ দাবীত এইবাৰ গৰজি উঠিল আমছু। অসমত সংখ্যালঘুক সুৰক্ষিত কৰিবই লাগিব বুলি দাবী আমছুৰ। 6 দফীয়া দাবীৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমছুৰ প্ৰতিবাদ। বুলডোজাৰ লগাই উচ্ছেদ কৰা সকলক পুনৰ সংস্থাপনৰ দাবী আমছুৰ। মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু শিক্ষাৰ্থীক ডাক্তৰ ইঞ্জিনিয়াৰ বনোৱাৰ কথা কয়। উচ্ছেদিত 3500 সংখ্যালঘু শিক্ষাৰ্থীক ডাক্তৰ ইঞ্জিনিয়াৰ বনাওক মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক এই প্ৰত্যাহ্বান আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। বান গৰাখহনীয়াত ক্ষতিগ্ৰস্তক ক্ষতিপূৰণৰ দাবী আমছুৰ। ৰাজ্যৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, এই দাবী আমছুৰ। আৰু লগতে জাহাংগীৰ আলমৰ হত্যাৰ তদন্ত সম্পূৰ্ণ কৰাৰো দাবী আমছুৰ। আমছুৰ এই দাবীসমূহ পূৰণ নকৰিলে দিল্লী কঁপোৱাৰ হুংকাৰ আমছুৰ। পৰৱৰ্তী খবৰ, UPSCৰ লেটাৰেল নিযুক্তিৰ বিজ্ঞাপনক লৈ বিতৰ্ক। বিজ্ঞাপন বাতিলৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। পৰীক্ষা অবিহনে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল UPSCয়ে। 17 আগষ্টত 45টা পদত প্ৰত্যক্ষ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। সচিব, উপসচিব আৰু সঞ্চালক পৰ্যায়ৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল UPSCয়ে আৰু এই বিজ্ঞাপনক লৈ সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হৈছিল বিৰোধী। NDAৰ একাংশ সহযোগী দলৰ নেতাইও কৰিছিল বিৰোধিতা আৰু ইয়াৰ পাছতে বিজ্ঞাপন বাতিলৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ।